আজিকালি যিহেতু ৰোগৰ পৰিমাণ বাঢ়িব ধৰিছে, কিবা কিবি এটা খালে গেছ হয় বা যিহকে থাকে হ'বলৈ ধৰিছে, সেইকাৰণে মানে চাহ খোৱাটো একেবাৰে কমাবলৈ ধৰিছোঁ আৰু নতুনকৈ এটা বস্তু খাবলৈ লৈছোঁ। আজি 5 মাহমান হ'ল মানে সেইখিনি খাই আছোঁ, তাতকৈ বেছিয়ে হ'ল বাৰু। কি খাইছোঁ আপোনালোকক দেখুৱাম এতিয়া এইখিনি বনাই আছোঁ চাহটো কিয় জানো চাহপাত দিয়া নাই, কি দিছোঁ জানেনে? অৰ্জুন গছৰ ছালৰ যিখিনি মই শুকুৱাই ৰাখিছিলোঁ তাৰ গুড়ি, মানে আজিকালি অৰ্জুন গছৰ ছালৰ চাহ খাওঁ মানে। যিটো চাহ হাৰ্টৰ পেচেণ্ট বা উশাহ নিশাহৰ প্ৰব্লেম থকা বা ভাল বুলি কৈছে স্বাস্থ্যৰ কাৰণে, সেইকাৰণে আজিকালি আমি খাওঁ এয়া অৰ্জুন গছৰ ছালৰ চাহ। এখেত মই এনেকৈ খাওঁ মানে, দিনটোত একাপ খাওঁ। এইখিনি এটা চাহ হৈ গ'ল। চাহটো কিমান ধুনীয়া হয়, পাতলা একেবাৰে, প্ৰেছাৰ কাৰণেও ভাল, একেবাৰে নিয়ন্ত্ৰণত ৰাখে হেনো।